যিকোনো মুহূৰ্তত সোমাব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। যিকোনো মুহূৰ্তত সোমাব পাৰে আপোনাৰ পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। জুলাই মাহতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব একাউণ্টত। যিকোনো মুহূৰ্তত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। পিএম কিষাণৰ ৱেবছাইটত কৃষকে কৰক eKYC। তালিকাত নাম আছেনে নাই চাবলৈ মুকলি হোৱা ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক 155261 অথবা 1800115526 আৰু 01123381092 নম্বৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এতিয়াই সজাগ নহ'লে 15 পৰা 20 বছৰ পিছত অসম বুলি একো নাথাকিব। এনেকুৱা ধৰণৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত চলি থকা উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। সময় থাকোঁতে প্ৰতিজন অসমীয়া সজাগ হওক, অন্যথা অদূৰ ভৱিষ্যতে ভীষণ সংকটত ভুগিব অসমীয়া জাতি। অসমৰ জনগাঁথনি সলনি কৰাৰ পৰিকল্পনা কৰিছে একাংশই। জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমীয়াক সংখ্যালঘু কৰাৰ চক্ৰান্ত। ইয়াৰ বিৰুদ্ধে চৰকাৰে চলাই যাব ধাৰাবাহিক অভিযান। বৰ্তমানলৈ 1,19,548 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। লেণ্ড জেহাদ ৰোধ কৰাৰ বাবে চৰকাৰৰ এয়া বৃহৎ পদক্ষেপ। অসমীয়া সজাগ নহ'লে আমাৰ ভৱিষ্যত জটিল। জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমৰ সংস্কৃতি ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলিছে। ইয়াক প্ৰতিৰোধ কৰিবলৈ শক্তিশালী চৰকাৰৰ প্ৰয়োজন। অবৈধ বেদখলকাৰীক কোনোপধ্যে ৰেহাই দিয়া নহ'ব। এই কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। অসমত নিষিদ্ধ হ'ব নেকি নেমচু? এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। নেমচুৰ নিচিনা সংগঠনক বেন কৰক। নেমচুৰ সভাপতি বদৰুল ইছলাম মুছাৰো সভাপতি আছিল। তেনেকুৱা সংগঠনক নিষিদ্ধ কৰিব লাগে। দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা কয় নেমচুৱে। খিলঞ্জীয়াৰ বিৰুদ্ধে কথা কয় নেমচুৱে। অসমীয়া ভাষাক প্ৰত্যাহ্বান জনোৱা লোকক নিষিদ্ধ কৰিব লাগে। কঠোৰ ব্যৱস্থা ল'ব লাগে এনে নেতা আৰু সংগঠনৰ বিৰুদ্ধে। এই মন্তব্য বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আৰক্ষীৰ বন্দুকৰ সন্মুখত বুকু পাতি দিম, শ্বহীদ হ'লে প্ৰতিবাদ নেৰো। উচ্ছেদৰ বিৰুদ্ধে নেমচুৰ এয়া গৰ্জন। উচ্ছেদ সংখ্যালঘুৰ সুৰক্ষাৰ বাবে বুকু পাতি দিবলৈও চিন্তা নকৰোঁ। শ্বহীদ হ'লেও স্তব্ধ নহয় প্ৰতিবাদ। অসম আৰক্ষীয়ে গুলী কৰক, আমি ভয় নকৰোঁ। সহস্ৰাধিক নেমচু কৰ্মীৰ প্ৰতিবাদত স্তব্ধ মহানগৰীৰ চচল। 24 ঘণ্টাই উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। সৎ সাহস আছে যদি এজনক বাংলাদেশী বুলি চিনাক্ত কৰক চৰকাৰে। উচ্ছেদ কৰা প্ৰতিজনক দিব লাগিব উপযুক্ত সংস্থাপন। 1939 চনত অসমত থকা নথিও আছে উচ্ছেদৰ। 1939 চনত অসমত থকা নথি মুখ্যমন্ত্ৰীয়েও দিব নোৱাৰিব। নেমচুৰ সভাপতি বদৰুল ইছলামৰ এয়া গৰ্জন। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। 30 গৰাকী যাত্ৰী ভৰ্তি বাছৰ ভয়ংকৰ দুৰ্ঘটনা। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। যোগীঘোপাৰ নৰনাৰায়ণ সেতুত হুলস্থুল। যোগীঘোপাত ভয়াৱহ পথ দুৰ্ঘটনা। যোগীঘোপাৰ নৰনাৰায়ণ সেতুত সংঘটিত হয় এই পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখী আছিল যাত্ৰীবাহী বাছখন। বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত কেইবাজন লোক গুৰুতৰভাৱে আহত হয়। যাত্ৰীবাহী বাছখনত প্ৰায় 30 গৰাকীকৈ যাত্ৰী আছিল। আহতসকলক ততালিকৈ যোগীঘোপা হাস্পতাল আৰু চলন্তাপাৰা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে। দুৰ্ঘটনা পতিত হোৱা বাছখনৰ নম্বৰ হৈছে ES202312। আনহাতে ট্ৰাকখনৰ নম্বৰ হৈছে HR55AU9518 নম্বৰ। যোগীঘোপাত এয়া ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।